বিচাৰি আছে আপুনি? চেনি। চাহ খাব? চাহে খাম বুলি ভাবিছিলোঁ। চেনি নাই নহয়। আপুনি বহক, মই কানুৰ হোটেলৰ পৰা চাহ আনি দিম। নালাগে, মই তাতে খাই আহোঁ। নালাগে, মই আনি আছোঁ ৰ'ব। কওক দাদা, পাইছে নেকি? ক'ত? এতিয়াতো একো প্ৰব্লেম নাই, য'ত আছোঁ ঠিকেই আছোঁ। তথাপিও মই চামগৈ। থেংকছ দাদা। কি চাবাগৈ? তুমি কিয় উঠি আহিলা? তুমিতো মই শুই থকাটোৱে বিচাৰা। নুৰ, মই যে জানমণিক আমাৰ সম্পৰ্কটোৰ কথা ক'বলৈ দিছিলোঁ, ক'লা? সময়ত কম। কেতিয়া আহিব তোমাৰ সময়? সোনকালে আহিব। নাহে সোনকালে, কাৰণ তোমাৰ মতলব বেলেগ। দুখন নাও একেলগে চলাব বিচাৰিছা তুমি। তুমি চাইক্ৰেটিকত দেখুৱালে ভাল হ'ব। যাবৰ সোমাইছে মুখত তোমাৰ। হোৱাট? কাক এনেদৰে কথা কৈছা তুমি? নিচিঞৰিবা। তোমাৰ ঘৰত আছোঁ বুলিয়া হকে বিহকে তোমাৰ প্ৰতিটো কথা মই মানিব লাগিব। আজিৰ পৰা নাথাকোঁ তোমাৰ ঘৰত, হ'ল? মন, তুমি মোৰ আৰু জানমণিৰ সম্পৰ্কটোক জোৰ কৰি বেলেগ এটা নাম দিবলৈ গৈ আছা। ল'ৰা ছোৱালীৰ মাজত অকল প্ৰেমিক প্ৰেমিকাৰে সম্পৰ্ক থাকিব নোৱাৰে। ককাইক ভনীয়েকৰো সম্পৰ্ক হ'ব পাৰে, বন্ধু বান্ধৱীৰো সম্পৰ্ক হ'ব পাৰে, মানুহৰ মাজত থকা সম্পৰ্কও হ'ব পাৰে। তুমি সেইবোৰ নুবুজিবা আৰু তোমাক বুজায়ো লাভ নাই। তুমি তোমাৰ মতে থাকা, মই মোৰ মতে থাকিম। প্লিজ মন, মোক এৰি থৈ নাযাবা। মই তোমাৰ অবিহনে জীয়াই থাকিব নোৱাৰিম। হয় নেকি? ওচৰত নাথাকিলে জীয়াই থাকিব নোৱাৰা মানুহটো প্ৰতিটো খোজতে সন্দেহ কৰি জীয়াই থাকিবলৈ মন নোযোৱা কৰিছা যে, ভাবিছা সেইটো? মই তোমাক আনৰ লগত শ্বেয়াৰ কৰিব নোৱাৰোঁ বাবে তেনেদৰে ভাবোঁ। সেয়া মোৰ ভাল পোৱা। ভাল পোৱা যদি এনেকুৱা, তেন্তে ভাল পোৱা নথকাকৈ জীয়াই থকাটোৱে ভাল। মই ঘৰৰ পৰা জানমণিক লৈ তোমাৰ সাহসত ওলাই আহিছিলোঁ। গাঁৱত সেই সময়ত তোমাক আচল কথাটো ক'ব পৰা নাছিলোঁ বাবে তুমি ভুল বুজি আঁতৰি অহা বুলি ভাবিছিলোঁ। কিন্তু ইয়াততো চব কথা মই তোমাক খুলি ক'লোঁ। তাৰপিছতো এইবোৰ কি? ইয়াত কেনেকুৱা ভাল পোৱা য'ত বিশ্বাসেই নাই? ভাল পোৱাজনৰ ভাল পোৱা বেয়া পোৱাতকৈ নিজৰ ইগ' বেছি ইম্পৰ্টেণ্ট হয়। মই তোমাক ভাল পাইছিলোঁ, এতিয়াও পাওঁ, কিন্তু তোমাৰ এই স্বভাৱৰ বাবে চাগে আমাৰ এই সম্পৰ্কটো ইমানতে শেষ হ'ব। প্লিজ মন, এনেকৈ নক'বা। কম বুলি ভবা নাছিলোঁ, কিন্তু এইকেইদিন তোমাৰ কামবোৰ দেখি ক'বলৈ বাধ্য হ'লোঁ। চৰি, মই ভাল পোৱা নুৰজনী তুমি নহয়। একাপ লওক। ক'লৈ যায়? চাহ আনিছিলোঁ দেখোন। আপুনি খাওক, মই হোটেলতে খাম। অঁ, নুৰবা কিবা ক'লে নেকি? নাই কোৱা। খুব বেছি নাজানো আপোনাক, কিন্তু এইকেইদিন একেলগে থাকি বুজিছোঁ এনেই আপুনি বিনা কাৰণত খং নকৰে। কাৰণ থাকিলেও মানুহে খং নকৰাকৈ থাকিব পাৰিলে ভাল। হাতখনৰ বিষ ভাল পালে বা? হাতৰ পালোঁ। বাদ দিয়া সেইবোৰ। সকলোৱে বিশ্বাস কৰিব পৰা ছোৱালীজনী কেনেদৰে হ'ব পাৰিম সেইটো কোৱাচোন। সেইটো আপোনাক মই ক'ব পৰাকৈ মোৰ ইমান জ্ঞান নাই বা, কিন্তু এটাই কথা কওঁ যে আমি চকুৰে যিবোৰ দেখোঁ বা কাণেৰে শুনো তাৰ ওপৰতে ভিত্তি কৰি আমাৰ মনৰ ভিতৰত এটা কাল্পনিক কাহিনী বনাই লওঁ, আৰু সেই কাল্পনিক কাহিনীটোৱে আমাৰ কাৰণে সঁচা সঁচা যেন লাগে। কিন্তু বাস্তৱ জীৱনত সেই কাল্পনিক কাহিনীটো সঁচা নহ'বওতো পাৰে ন বা? এতিয়া যদি আমি চকুৰে দেখা বা কাণেৰে শুনা কথাবোৰৰ ওপৰত ভিত্তি কৰি সেই মনৰ ভিতৰত বনোৱা কাহিনীটোৰ চব দিশ চালি জাৰি চাওঁ আৰু সেইমতে সিদ্ধান্ত লওঁ, তেতিয়া হয়তো বিশ্বাসৰ জন্ম হয়।
তুমি কথা ভাল কোৱা তুমি কথা ভাল কোৱা আনকহে ক'ব পাৰোঁ নিজৰ জীৱনত দেখোন ওলোটাটোহে হ'ল ময়ো মানুহক বিশ্বাস কৰোঁ ঠিকেই মোক কিন্তু কোনেও বিশ্বাস নকৰিলে যিখন ঘৰত ডাঙৰ হৈছিলোঁ সেইখন ঘৰতে অকলশৰীয়া কোঠা এটাত মোক অকলে থাকিবলৈ দিলে একাষৰীয়াকৈ কিয় জানেনে বিপদত পৰি মনজিতদাৰ ঘৰত থাকি অহাৰ কাৰণে নিজৰ দেউতা বৰদেউতাও মোক বিশ্বাস নকৰিলে তাৰ পাছত আকৌ মনৰ ঘৰলৈ কিয় গৈছিলা আমি একেলগে থাকিলে চাগে আমাৰ সম্পৰ্কটো নাথাকিব থাকিব নাথাকে গাঁৱত থাকোঁতে তোমাক যিমান জানিছিলোঁ ইয়াত একেলগে থাকি বহুত বেছিকৈ বুজিলোঁ মই বেয়া তুমি ভাল কিন্তু তোমাৰ মনটোৱে বিচৰাৰ দৰে স্বাৰ্থপৰ হ'বলৈ মোক আৰু কেইটামান দিন লাগিব কি ক'লা তুমি মই স্বাৰ্থপৰ তুমি নিজেই ভাবা তুমি নিজৰ বাহিৰে বাকী কাৰো মনটোক নুবুজা নিজৰ যেন লগা মানুহৰ বুকুত সোমাই অলপ কান্দিবলৈ মোৰ মন গৈছিলে মাৰ বুকুত সোমাই কান্দিবলৈ কিন্তু মাৰ বুকুত সোমাবতো নোৱাৰো ন সেইকাৰণে গৈছিলোঁ তেখেতৰ ঘৰলৈ খুৰীক নিজৰ মামা যেন লাগিছিলে সেইটো চাগে মোৰ ভুল হ'ল মোৰ বাবে তেখেতৰ জীৱনটো খেলি মেলি হৈ গ'ল এতিয়াও তুমি মনৰ জীৱনটো খেলি মেলি নোহোৱাকৈ ৰাখিব পাৰিবা যদি ইচ্ছা কৰা বুজাই কওকচোন তুমি বা ভাত ৰান্ধিছে মই ভাবিছিলো সৰু মাছৰ গ্ৰেভি অকণ লৈ আহিছো বুঢ়া আজি নাই হোটেলত তই যেতিয়া তেতিয়া কিয় আহ কচোন ছোৱালী থকা ঘৰ কলিং বেলটো টিপিওতো আহিব পাৰ বেয়া নাপাব ডাঙৰ বা মই আচলতে আপোনালোকক নিজৰ বা বুলি ভাবিহে সোমাই আহিলো পিছত আহিলে বজাই আহিম দিয়ক কানো কানো ৰ'বাচোন কানো কান্দিছা নাই বাৰ গাটো কালিৰ পৰা ভাল নহয় অ সেইকাৰণে চাগে খঙতে তোমাক তেনেকৈ কৈছে বেয়া পাই নাথাকিবা নাপাওঁ আপোনালোকক বেয়া পাই থাকিলে মোৰ দেখোন আপোন মানুহ নোহোৱাই হ'ব মই সঁচাকৈ আপোনালোকক নিজৰ বা বুলি ভাবোঁ আগতেতো কলিং বেলটো বজাই আহোঁ আপুনিতো প্ৰথমতে দেখিছে আজি জানো কিয় পাহৰি থাকিলোঁ সেয়া নিজেই ক'লা দেখোন আমাক নিজৰ বা বুলি ভাবা সেইকাৰণে পাহৰিলা চাগে বাৰ কথা ধৰি নাথাকিবা এতিয়া যোৱা আবেলিলৈকে চাবা বাই তোমাক নিজেই ফোন কৰি ক'ব কানো চা না জানো বাই মোকো বিৰাট ভাল পায় মাছৰ গ্ৰেভিকণ মই নিজে বনাইছোঁ খাই কেনেকুৱা পালে ক'ব দেই হ'ব দাদা আহিলে সৰু মাছৰ গ্ৰেভি বনাইছিলোঁ খাই কেনেকুৱা পালে ক'ব জানমণি যাবলৈ ৰেডি হোৱা যাবলৈ ৰেডি হোৱা মানে আমি ইয়াৰ পৰা গুচি যাম কি প্লিজ নাযাবা মোক এৰি থৈ মই মোৰ নিজৰ ভুলটো মানি লৈছোঁ দৰকাৰ হ'লে মই জানমণিকো ক্ষমা খুজিম কিন্তু মোৰ লগত সম্পৰ্ক শেষ নকৰিবা তোমাৰ লগত সম্পৰ্ক শেষ নহওক বুলি যাবলৈ ওলাইছোঁ আমি একেলগে থাকিলে চাগে আমাৰ সম্পৰ্কটো নাথাকিব থাকিব নাথাকে গাঁৱত থাকোঁতে তোমাক যিমান জানিছিলোঁ ইয়াত একেলগে থাকি বহুত বেছিকৈ বুজিলোঁ মই বেয়া তুমি ভাল কিন্তু তোমাৰ মনটোৱে বিচৰাৰ দৰে স্বাৰ্থপৰ হ'বলৈ মোক আৰু কেইটামান দিন লাগিব কি ক'লা তুমি মই স্বাৰ্থপৰ তুমি নিজেই ভাবা তুমি নিজৰ বাহিৰে বাকী কাৰো মনটোক নুবুজা তুমি সেইটো হয়তো বিচৰা যিটো তোমাৰ মনে বিচাৰে তুমি নিবিচৰা তুমি বিচাৰা তাইৰ আৰু তোমাৰ সম্পৰ্কটো মই সহজভাৱে লওঁ এইটোত তুমি শুদ্ধ কিন্তু মোৰ মনটোৱে বিচৰাটোত মোৰ ভুল সেইটোৱে কথা তোমাৰ মুড চেঞ্জ হ'বলৈ বেছি সময় নালাগে তুমি এইমাত্ৰ ক'লা জানমণিক ক্ষমা খুজিবা বুলি আৰু আকৌ চৰি মই আৰু একো নকওঁ জানমণিকো ক্ষমা খুজিম কিন্তু প্লিজ তুমি নাযাবা আৰু জানমণিও ঘৰ নোপোৱালৈকে ইয়াতেই থাকক এটা শব্দও নকওঁ মই আমি ঘৰ পাইছোঁ আমি ঘৰ পাইছোঁ মানে ঘৰৰ খবৰ পাইছোঁ সেইকাৰণে যাওঁ যাব নোৱাৰা তুমি আৰু জানমণিও নাযায় মই তাইৰ লগত কথা পাতিম
জানমণি জানমণি তেন্তে মোক নাযাওঁ বুলি কথা দিয়া নাটক বন্ধ কৰা সোনকালে ওলক মই বাহিৰতে ৰৈছোঁ মন প্লিজ কি ভাবি আছা নাই এনেই তোমালোক যাব নালাগে তেখেতে সি ক'লেই নহ'ব নহয় এইখন মোৰ ঘৰ মই লৈ আহিছিলোঁ তোমালোকক আৰু যাবলৈ ময়ে দিম ঘৰ পালে চাগে তেখেতে মোৰ বাবে নাই পোৱা মোৰ খঙতহে তোমাক লৈ যাবলৈ ওলাইছে মই পাগলামি কৰিলোঁ যে তুমিও বেয়া পোৱা ন মোক তেনেকৈ কিয় কৈছে বা মই আপোনাক অলপো বেয়া পোৱা নাই তেন্তে মোক নাযাওঁ বুলি কথা দিয়া নাটক বন্ধ কৰা সোনকালে ওলক মই বাহিৰতে ৰৈছোঁ মন প্লিজ আচলতে ইমান দিন বিচৰাৰ পিছত যে ঘৰটো বিচাৰি পাইছে সেইকাৰণে চাগে মোক এনেকৈ লৈ যাবলৈ ওলাইছে এনেওতো ঘৰ পালে যোৱাৰ কথা আছিলেই নবা দুপৰীয়া ভাতকেইটা খাই মই গুচি যাম আহি থাকিমতো কি হঠাৎ যায়গৈ যে বা কিবা বেয়া চেয়া পালে নেকি ধেত পাগল নেকি তুমি কিয় বেয়া পাম ইমান দিন বিচৰাৰ পিছত ঘৰ এটা বিচাৰি পাইছে সেইকাৰণেহে যাওঁগৈ ক'ত দাদা ক'ত ঘৰ পাইছেনো সুন্দৰপুৰত অ' বা মোৰ নাম্বাৰটো আছে নহয় এড্ৰেছটো দিব মই খবৰ ল'ম আপোনাৰ মাজে মাজে হ'ব দিয়া যাবা যাবা আহক কানু ভালদৰে থাকিবা হ'ব আৰু শুনা মালিকক মিছা কথা কৈ এনেদৰে কালৈকো বস্তু নানিবা হ'ব আহোঁ দিয়া বাই